কাহক কাহক একেবাৰে গৰম গৰম চাহ। ঘণ্টা ইটাক লৈছোন এটা মানুহ অহা নাই এইভৰ কুকুৰ 5 ঘণ্টা হৈছে মাত্ৰ। 5 ঘণ্টা মাত্ৰ লাগালো ৰাতিক লগি থাকি পেটলা উল্টাইছে। কি কথা ঘণ্টা গাঁৱত দেখোন চব চলি দেখোন চাহৰ বেপাৰতে লাগছা। দিলো দিয়া আৰু দোকাই মিলি এখন দোকান। গম পাইছো ৰ কুকুৰা তই যে কিয় দিছা সেইটোও জানো। জ্বালা বাইপেৰেক দেখি পেলাই দিছা। ই চলিটো বেয়া হবা পাৰে কিন্তু কাম ধান্দা কৰাঠি লাজ নকৰে। তহঁতেহে লেভেলত মৰা। দেখা নাই এতিয়া লাখপতি হৈ গৈছি। আজিকালি ফুটপাথত দোকানো নেদে যি মস্ত দোকান দিছে সি। দিয়া দিয়া সেইগিলা বাদ দিয়া চাহ এক কাপ খাইছচোন। দে দি আৰু দুটাই মাথা দি মুৰ্গীৰ পাখা মাখাকে পিন্ধি মৰছা। কি যে হব মানে তহঁতৰ লগত। জ্বালাই পিন্ধে কাউৰীৰ পাখা তহঁতে পিন্ধছা মুৰ্গীৰ পাখা। আৰু দোকান দিলে কি সেইগিলা পিন্ধবা লাগে বুলি কিবা লিখা আছে নেকি? আজিকালি এইগিলা ষ্টাইলে না। আৰু এই মুৰ্গীৰ পাখা নহয় আমাৰ চুলি ডিজাইনটোৱে মুৰ্গীৰ পাখা নিচিনা কৰি লৈছো। হ'ব দে মোৰ চকুত ভেকলি মুতা নাই গোটেই মই গোটেই মুৰ্গীৰ পাখাও চিনি নাপাম। দি জল্দি এক কাপ। ৰবা দি আছো। হলে ৰবা আৰু লোৱা এইটো। দি এইটো কি চাহ বনাইছে ইয়াতে? খচ্চৰাত চাহ দিছে কুকুৰৰ মুখ দিছাই। ঘণ্টাৰ চাহ বানবা আহিছে ইয়াতে। কিয় খুৰা বেয়া লাগছে নেকি? বেয়া লাগছি ঘণ্টা গোটেই মুখখনে কেম্বা লাগি গৈছে মোৰ একেবাৰে চাহৰ দোকান দিবা আহিছে কুকুৰতে। একেলগে জ্বালাই কি বঢ়িয়া চাহ বনাই সিয়াৰ দোকানতে যাবা আহিছিলো। বন্ধ কৰি দিলা তহঁতে দোকান চোকান। ঘণ্টাৰ চাহ বনাবা আহিছে এইগিলা কুকুৰৰ মুখ দিছে মোক। কি নেপলো কিবা দেখোন কুকুৰৰ মুখ দিয়া বুলিহে কলাক দেখোন। ঘণ্টা 5 ঘণ্টা পিছত যিটো এটা কাষ্টমাৰ আহিল সিও তাকো সেয়ে কলাক কুকুৰৰ মুখ দিলি বোলে তাক। তাকেইটো ঘণ্টা যিটো দেখছো নহব আমাৰ দ্বাৰা এইটো বিজনেছ। ঘণ্টা তই ঘণ্টা কৰা যেন কত্যাক মই নৰো এইগিলাখান কৰবা। ঘণ্টা ঘৰত এটা কাম নকৰো আমি আৰু কেনেকে পাৰিম চাহ বনাবা। তাকেইটো ঘণ্টা যিটো দেখছো নহব কওকচোন কি চাহ খাব আপুনি? কি চাহ পাই না ইয়াতে চব চাহ আছে। লাল চাহ, গাখীৰ দিয়া চাহ, বাটাৰ চাহ, মিট মছলা চাহ, গৰম মছলা চাহ, জিৰা চাহ, ৰেড চিলি চাহ, কাশ্মীৰী মিৰ্চ চাহ আৰু বিভিন্ন ধৰণৰ চাহ পাব ইয়াত। বাপৰে ইমান ধৰণৰ চাহ পাই ইয়াত? হয় হয়। মই একচুৱেলি আপোনালোকৰ দোকানত মানে ফাৰ্ষ্ট টাইম আহিছো। হয় নেকি? হয় বেলেগ চাহ নাখাব গাখীৰ দিয়া চাহে লৈ আনো একদম। ওকে। আপুনি জ্বালা চাহৱালা হয় ন? হয় হয়। আপোনাৰ ইউটিউবত সদায় দেখি থাকো। আপোনাৰ মই বিগ ফেন হয় নেকি? থেংক ইউ। বহা বহি কথা পাতি আছো। মই বিশ্বাসে হোৱা নাই আপোনাক যে ইমান পটককে মই লগ পাই যাম। হ'ব দিয়া বহাচোন বহি কথা পাতো। আপুনি ইয়াত যে অকস্মাত? নাই একচুৱেলি এইখন মোৰে দোকান হয়। আৰু আছে বেলেগ বেলেগ জেগাত মোৰ এনেকুৱা দোকান। মানে এইখন আপোনাৰ দোকান? হয়। বাকী তোমাৰ ঘৰ? মোৰ ঘৰ গুৱাহাটীত। হয় নেকি? ইউটিউবত মানে আপোনাৰ ভিডিঅ' এনি টাইম পাই থাকো মই। গুৱাহাটী বহুত মানুহ আপোনাৰ কাৰণে বহুত পাগল। হয় নেকি? থেংক ইউ। ঘণ্টা যিটো দেখছো আপুনি মোৰ লগত পটব ই পাগলা দেখোন মোৰ কাৰণে। আৰু কি চালিয়া দেখোন আপুনি কি ভাইবত হৈ লৈছে? নাই একো ভাবা নাই একো নাই। তোমাৰ বয়ফ্ৰেণ্ড? ৰবচোন ফোন এটা আহিছে। ঠিক আছে। হেল্ল' কোৱা। ক'ত আছা তুমি? মই জ্বালা চাইৱালা দোকানত আছো। গমেই পোৱা নাছিলো তোমালোকৰ যে ইয়াতে জ্বালা চাইৱালাক লগ পাম। জ্বালা চাইৱালা দোকানত আছে ৰ'বা মই গৈ আছো। হ'ব দিয়া। এইটো লওক বাইদেউ চাহ। দিয়া যা হ'ব যা এতিয়া চাহ দিলি নহয় যা ইয়াৰ পৰা। অকে ছাৰ। এই কুকুৰৰ এইটো লেভেলে ভাল নালাগে মোৰ। আপি আহিলি মুঠতে সি ওচৰত থাকবা নাই। খচ্চৰ মানে খচ্চৰেই। কিন্তু মোৰ আপুনি বনোৱা চাহ খাব বিৰাট ইচ্ছা আছিল। নাই সিয়াক মই পুৰা শিকাই দিছি মোৰ নিচিনা চেম চাহ বনাই। সঁচাকে বহুত টেষ্টি আছে চাহটো। থেংক ইউ। বাকী এনে তোমাৰ কেনেকুৱা লাগিছে বেবী জ্বালা চাইৱালা চাহ? বঢ়িয়া লাগিছে। তুমি নোখোৱা নেকি? নাই মইতো খায়ে থাকো। হয়নে জ্বালা চাইৱালা? নাই সেইটোতো মই গম নাপাম। কিমান মানুহ আহি থাকে মোৰতো হিচাপ নাথাকে ন। সেইটো হয় দিয়কচোন। আৰু জ্বালা চাইৱালা এখেত মোৰ হ'ব লগা হাজবেণ্ড। হয় নেকি? ঘণ্টা অন্তৰত আৰু একবাৰ বজ্ৰপাত পৰিলে মোৰ বেয়া কৰি বাহিৰত যাই অলপ কান্দিয়ে হ'ল। জ্বালা চাইৱালা আপুনি কিন্তু আমাৰ বিয়াত যাব লাগিব। ঠিক আছে বহাচোন তোমালোক কথা পাতা। ঠিক আছে। মই কেতিয়া ভবাই নাছিলো তোমালোকৰ যে ইয়াতে জ্বালা চাইৱালা থাকে। হয় নেকি? তেখেত এতিয়া বহুত দামী মানুহ। তেখেতৰ এনেকুৱা দোকান কিমান ক'ত জেগাত আছে। কৈছে তেখেতে। বাকী চাহটো কেনেকুৱা লাগিছে? নকবা এনেকুৱা টেষ্টি চাহ খাই পোৱা নাই মই। সেইকাৰণেতো জ্বালা চাইৱালা ইমান ফেমাছ। গম পাও আমাৰতো গুৱাহাটীতে চবেই ভাল পায়। কোনবা আহিছে নি ঘণ্টা চাই লং ৰ। নাই দে কোনো অহা নাই। দোকানতে বহি লং ৰ। ঘণ্টা বাৰে প্ৰতি মোৰ লগতে চালাই নে নহয়। অলপ সময় কাৰণে ভাবলো যে নাপিতো মোৰ লগত বিয়াই হব। যেনে কৰবা ধৰছি মই আছো মোৰ কাৰণে পাগলাই নেকি। তাৰপিছত চালা মোক চিনাকি কৰে দিয়ে। তাৰি বোলে হবা লগা হাজবেণ্ড। মোৰ এখন কপাল নহয় চালা চোতাল। ইমান টকাৰ মালিক হৈ এটা আপি নাই মোৰ লাইফত। আৰে জ্বালা চাইৱালা আপুনি তাতে বহি কি কৰি আছে? এঘণ্টা না দেখাই পেলাকে কুকুৰে। নাই মই ইয়াতে গছৰ পুলি ৰুই আছো ৰব। সঁচাকে আপোনাক কিন্তু মানি গৈছো। ইমান ডাঙৰ মানুহ হৈও আপুনি যে গছৰ পুলি ৰুই আছে নিজৰ দোকানৰ আগত। থেংক ইউ। পিছে জ্বালা চাইৱালা বিয়াত নাহাকে নাথাকিব কিন্তু। হ'ব। চালা জীৱন মোৰ ইমান পইচা থাকিও ঘণ্টা বৰলা হৈ আছো মই। পিগলে যেনকে ফটো উঠপাহে ভাবো গতে একবাৰ মোক ভালে পায় নেকি। কবা নচ্ছো আৰু কেতিয়া যে মই ভাল আপি এটা পাম। কুকুৰক মই আইডিয়া দিলো এতিয়া সি ধনী মানুহ হয় মোক সি পাহৰি গেল। মানুহে কয়ে নহয় টকা দেখলে মানুহ বহুত পৰিৱৰ্তন হয় বোলে। এই বোলে মই 1 নম্বৰ বন্ধু বুলি ভাবে কুকুৰে। দে হ'ব দে টেনচন ল'বা নালাগে মালবাক। আপনি কি জানব মোৰ দুখৰ কথা।
কুকুৰৰ একবাৰ ফোন কৰবা টাইম নাই মোক দখেৰ আইডিয়া মতে তই ইমান ধনী মানুহ হৈ গেলি এতিয়া সেই দখেক নালগে জালাক এই বাদ দে হ'ব ৰে মালবাক ৰস তাওলা তোক বহাই দে মূৰত মাৰলি ঘুচাটো ৰমেন কলিতাক ঘুচা মাৰছা কুচা নহয় তোৰ তালো ভাতে দিম মই এনে গতে সি মিনিষ্টাৰ দে ললছি নিজে লৈ খাবা নৰে মোৰ ঘৰতে সি মাল খাব আৰু সি নিজে বাকি ল'বা নৰে চাকৰ পাইছি মোক সি মই মৰি আছো কিবা টেনচনত এই চালা ৰমেন কলিতাক চৰ মাৰলি তাৰ ইমান সন্মানীয় মানুহ এটাক থৈ তোৰো সন্মান ইমান সন্মান গতে তাৰ এতিয়া গেলা টানি থাকে সি মালৰ দাম নাপাৰলি নাহিলোৱে হয় তোৰ তাত যাইতাও যা তো কোনে এবাৰ দিছি তো আপুনি সন্মান কৰি লাভ নাই আৰু সেই মিনিষ্টাৰ নেকি তই নিজে বাকি ল'বা নৰা তথাপিতো তই ভাল কাম নকৰলি কিন্তু মালটো কাঢ়া আছে আজি চৰম নহ তাৰ ইমান সন্মান গতে কিয় খাবা ধৰছা এতিয়া আৰু তই দে হ'ব দে তথাপিতো মোৰ এটা সন্মান আছে জানাই না মই চাকৰি কৰা মানুহ থৈ তোৰ চাকৰি মালিংগা এইটো ভেকৈ হয় না কোনে বুলি ভাবছা তই নহয় একেবাৰে চশমা মাৰি আছে দেখোন তই যিমান চশমা মাৰিলে তই চাকৰে দে জানো দে জালে তোক চাকৰ ৰাখা বুলি আমি কিন্তু নৰো দে বেলেগৰ তলত চাকাৰ হৈ থাকবা তুমি ক'লাকে তোক মই চাকৰ থাকা বুলি ক'বা লাগে না সেইটো গোটেই গাঁৱতে জানে চবে তই মালটো হিজৰা মাল কাৰণে তই আছা আৰু চাকৰ খাতি যা জালত চাকৰ চাহ এক কাপ লৈ আহ এক ঘণ্টা শাস্তিয়ে দে মোৰ এটা ভালকে চাহ খুৱাই আছো ৰ মই যা লৈ আন জল্দি চাহ এক কাপ বঢ়িয়া কৰি আনি আছো ৰ দোকান কিন্তু বৰ দোকান দি ফেললাক জ্বালাই কি চলি কি বনি গেলে এটা সময়ত ঘণ্টা গেলা খাই য'তে ত'তে বেল্টি থকা চলিয়ে মোৰে ঘণ্টা ফেউৰামি ঘৰতে যাব যেন পাইছো কিবা কামে চামে লাগব অলপ ল খা চাহ দি খা মোৰ হাগা গু আইনাকে হাগি ফেলে চাহপাত মিলাই দিছো দে চাহপাত চেনি ঘণ্টা ফাটা গাখীৰ দি চাহ বনাই দিছা নেকি নে তই দেখোন অলপ টেঙা লাগছে কিয় চেনি মাৰি দিছো দেখোন আজি কিহৰ চাহ খালি গম পালিয়ে নাই তই কিহৰ চাহে তাকো সদবদ নাই পইচা দিবা লাগব বুলি খালো দে আৰু টেঙা লাগব পাৰে দে ৰাতি মানে ঔটেঙাৰ আঞ্জা খাইছিলো মই মানে কি ক'বা ধৰছ তই এইগিলা মানে সেই একো চাহ এটা নাছিল তই আহাৰ আগত বৈদ্য হাগা লাগি আছিল মোৰ পুৱাৰ পৰা পাইনাকে হাগি আছো মানে মই সেই পাইনা আগতে চাহপাত আৰু চেনি মিলাই পেলাই তোক দেখিলো যে চাহ কৰি চাল্লা কুকুৰ হাগা কুকুৰলি তই মোক আমাৰ দোকানত আহিলে সেই চাহে খাৱাবি আৰু তই আহাৰ ল'ৰা যেন ঠাট্টা কৰিছিলে মোক চাকৰ বুলি কেনে লাগিল এতিয়া মোৰ হাগা গু খাই পেলাই চাল্লা কুকুৰ চাই থাকবি আৰে বদলা তোক লৈহে আছো ৰ মই যা লবি যা সেউৰা কান্ত শেষক চিনিব নাই চাকৰ কৰি ঠাট্টা কৰবা আহে মোক আৰু এই জালা কুকুৰটো গাঁৱত চবকে কয় মই চাকৰ বুলি তাৰ পইচা কেইটা পাই আছো কাৰণে কৰি আছো দে আৰু একদিন ময়ো খুলিম ৰ এনে দোকান দাদা এইখন জ্বালা চাইৱালা দোকান হয়নে হয় তেখেতৰ লগত মোৰ অলপ কথা আছিল মানে দিয়ক তাতে বহক অলপ পিছত আহি আছে ৰ'ব ঠিক আছে বাৰু আৰু এটা কথা আপুনি গম পায় নে নাপায় জ্বালা চাইৱালাৰ ফাৰ্ষ্ট ভিডিঅ'টো ময়ে দিছিলো ইউটিউবত ৰাতত মানে চেলিব্ৰিটি আপোনাৰ কাৰণেহে অভাৱ আছে সেইটো তেখেতৰ মানে বহুত কেইখন হোটেল ন কোনোবা হোটেলত মানে মেনেজাৰ পোষ্টত মানে ল'ব নেকি সেই সুধিব আহিছিলো মানে মই মানে বৰ্তমান এনেই আছো মানে কাম ধান্দা একো নাই পঢ়া শুনা মই কমপ্লিট কৰিছো জব এটা বিচাৰি মানে তেখেতৰ তাত আহিছো হয় নেকি দিব দিয়ক ঘণ্টা নিজে চাকৰ খাততে দিন যায় সি আৰু মেনেজাৰ হ'বা আহে আহিছে দিয়ক ছাৰে কথা পাতক আপুনি বাপৰে সঁচাকে দে আপোনাক মই কেনেকে ধন্যবাদ দিম মানে আপোনাৰ এটা ভিডিঅ'ৰ কাৰণে মোৰ লাইফ বনি গ'ল গম পাই নে গম পাওঁ বাৰু বাকী এতিয়াতো আপুনি বহুত ডাঙৰ বিজনেছমেনে হৈ গ'ল চব আপোনাৰ কাৰণে আৰু ক'ব গ'লে মানে আপুনি ভগৱান তুল্য মোৰ কাৰণে জীৱনত মানে আপুনি ভগৱান হিচাপেহে যেন আহিল হ'ব ইমান ওপৰত উঠাব নালাগে আৰু দিয়ক চাহ তাহ খালে নাই পিছে চাহ তাহ খোৱা হ'ব মই এটা বিশেষ কথা দিয়ে আহিছিলো মানে মই মানে পঢ়া শুনা কমপ্লিট কৰিলো কিন্তু মানে সেইটো হিচাপত মানে মই জব এটা পোৱা নাই মানে ইমানখিনি ডিগ্ৰী লৈ যি টি কাম কৰিব নোৱাৰি ন হয় কওকচোন সেইটো কাৰণে ভাবিলো মানে আপোনাৰ তাত কিবা মই জব চব পাম নেকি কাৰণ আপোনাকতো মই সহায় কৰিছো ন বহুত আজি হয়তো সেইটো ভিডিঅ' নিদিলে আপোনাক কোনেও চিনিয়ে নাপালে হয় একদম সঁচা কথা জব পাম নে আপোনাৰ তাত কিবা নিশ্চয় দিম আপুনি ইমানখিনি মোক সহায় কৰিছে এই চকীত যে বহি আছে সেইজন মানে মোৰ চাকৰ হয় মই ভাবিছিলো মেনেজাৰে নেকি নাই মই মেনেজাৰ নাৰাখোৱে হোটেলত হয় নেকি পিছে মই কি কাম পাম আমাৰ মানে এটা পোষ্ট অলৰেডি খালী আছে মানে দৰমহা 20,000কে হ'ব মানে 20,000 বাপৰে কামটো বিশেষ কাম নহয় আৰু অকল বাচনখিনি ধুই থাকিলে হ'ল মানে মই কি বাচন ধোৱা জব কৰিব লাগিব আপোনাৰ তাত বৰ্তমান সেইটো পোষ্টে খালী আছে আপোনাক মই ইমান সহায় কৰিলো আৰু আজি আপুনি মোক বাচন ধোৱা চাকৰি দিয়ে নাই দৰমহাটো ভাল ন দৰমহা 20,000কে দি আছো কুকুৰ হা তহঁতৰ নিচিনা মানুহ সেইকাৰণে উঠবাই নালাগে মোৰ কাৰণে তই ইমান উঠলি আৰু তই মোক বাচন ধোৱাত ৰাখা মানে খং নকৰিব বৰ্তমান সেইটো পোষ্টে খালী আছে আপুনি কিয় বেয়া পাইছে দৰমহা 20,000কে দিমতো থৈ তোৰ 20,000 টকা বেলেগ কাম কৰিম পঢ়ি শুনি তোৰ তাত বাচন ধুম মই চাই থাকবি একদিন তই আৰু ভিখাৰী হৈ যাবি তহঁতৰ নিচিনা মানুহবিলাক সেইকাৰণেতো পস্ত হয় পিছত আপুনি মোক ভুল বুজিছে কিন্তু এই মনে থাকে তই শুনক না 25,000কে দিম কাপালে মোৰে লক্ষম তোক তই কৈ থাক তোৰ বাচন ধোৱা চাকৰি তই ঘণ্টা তালৈ চেনে কৰিব নালাগিছিল পোষ্ট মাত্ৰ এটাই আছে দেখোন তই জানাই তই ঘণ্টা কি খচ্চৰ মালে কি হৈছে পঢ়া শুনা থকা চলি এতিয়া মই পঢ়া শুনা নাই ধৰি তোক চাকাৰ হ'ব পাৰছো আৰু কিয় কৰিব নকৰে নাই মই কি ঘণ্টা কৰিম নিজেহে ভিডিঅ' কৰিব আহিছিল মই কৰিব দিয়া নাছিলো নহয় তথাপিতো তই কেনে মাহলে বন্ধুসকল ভিডিঅ'টো ইয়াতে শেষ দিয়ক নেক্সট পাৰ্ট পাব দিয়ক কালি আপোনালোকৰ মৰম চৰম কমি গৈছে এচা পালে ক'ব লাগে কিবা দিয়ক যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু অনুগ্ৰহ কৰি শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল বাই বাই তেতো নাথাকিব বাই বাই বন্ধুসকল বাই বাই কালি লগ পাম দিয়ক।